Career class main specific eta power package lu anise যেহেতু APSC prelims already হৈ গল আৰু APSC tentative calendar অনুসৰি mains তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো হে ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ career class এইখিনি প্যাকেজ লৈ আনা হৈছে যত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব at 7000 যত থাকিব 4খনকৈ পেপাৰছ per set 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণ ৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত প্যাকেজ লৈ আনা হৈছে যত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব for 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লও তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব for 4000 ৰাইট সো এই গুটি প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট সো মাধুৰ্য যেহেতু এনসাৰ এটা পঠিয়াইছে মই মাধুৰ্যৰ এনসাৰটো প্ৰথমতে ক্লাসটো স্টাৰ্ট কৰাৰ আগতে ইভালুৱেট কৰি দিওঁ আপোনালোকে সকলোৱে মোৰ স্ক্ৰিনখন দেখা পাইছেনে পাইছো মেম ওকে আৰু এটা ক্লাসিক্যাল এৰৰ কৰিছে আপুনি আন্ডাৰলাইন কৰা নাই ফটোটো দিয়াৰ পিছত মোৰ মানে মই কৰিছে Okay, ঠিক আছে বাৰু What are the different pressure groups that exist in India and how far they are successful in carrying out their agenda? ঠিক আছে লক্ষ্য উদ্দেশ্য আৰু সাংগঠনিক ভিত্তিত ভাৰতবৰ্ষত কেইবা প্ৰকাৰৰ সাবগোট বিৰাজমান আৰু প্ৰত্যেক ভিন্ন মাধ্যমেৰে প্ৰভাৱ বিস্তাৰ কৰে ব্যৱসায় গোট আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠিত আৰু ফলপ্ৰসূ স্বাধীন সহকী আৰু যাৰ সহায়ত স্বাৰ্থ ৰক্ষা কৰে পৰিকল্পনা অনুজ্ঞাপত্ৰ প্ৰদান সংস্থা আৰু অৰ্থনৈতিক মন্ত্ৰালয়ক প্ৰভাৱিত কৰে যেনে কনফেডাৰেশন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী বাণিজ্য গোট মূলত শ্ৰমিকৰে গঠিত কৰ্মক্ষেত্ৰত সদস্যসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে দাবী উপস্থাপনৰ বাবে প্ৰতিবাদী আৰু উগ্ৰপন্থাও হাতত লোৱা দেখা যায় যেনে সৰ্বভাৰতীয় ইউনিয়ন ট্ৰেড ইউনিয়ন কংগ্ৰেছ কৃষক সংগঠন জমিদাৰী ব্যৱস্থা ভূমি সংস্কাৰ পঞ্চায়তী ৰাজ সেউজ বিপ্লৱ আদি কৃষক সংগঠনক কৃষক সংগঠন সমূহৰ উত্থানৰ কাৰক সৰ্বভাৰতীয় কিষাণ সভা 1936 দৰে সংগঠন স্বাধীনতাৰ পূৰ্বৰ পৰাই বিদ্যমান ছাত্ৰ সংগঠন শৈক্ষিক বিষয়ৰ লগত আনুষংগিক বিষয় মাসুল হোষ্টেলৰ সুবিধা নীতি প্ৰভাৱ বিস্তাৰ কৰে যেনে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সম্প্ৰদায় গোট জাতি ধৰ্ম বৰ্ণ আদি ভিত্তিত গঠিত হয় স্বকীয়তা আৰু ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত কাম কৰে যেনে বিশ্ব হিন্দু পৰিষদ নাগৰিক সমাজ সংগঠন সাধাৰণ নাগৰিকৰ দ্বাৰা আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে সংগঠিত সামাজিক অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ে ভিন্ন সময়ত এই সাব গোটসমূহে চৰকাৰী নীতিক প্ৰভাৱিত কৰাৰ লগতে নিজৰ স্বাৰ্থ সিদ্ধি কৰা দেখা যায় সৰ্বভাৰতীয় পৰ্যায়ত 2020-21 চনৰ কৃষক আন্দোলনৰ ফলত 3খন কৃষক বিল বাতিল কৰাৰ লগতে ন্যূনতম সমৰ্থন মূল্যৰ ওপৰত সমিতি গঠন কৰা হৈছিল অসমৰ ক্ষেত্ৰত 2023 চনত পৰা চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি 232ৰ পৰা 250 টকালৈ বৃদ্ধি কৰিছিল আৰু শিশু আৰু মহিলাৰ ক্ষেত্ৰত ভিন্ন আঁচনিৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ প্ৰৱৰ্তন কৰিছিল এই যেটো আপুনি লাষ্ট প্যাৰাগ্ৰাফ লিখিছে নহয় এটাই বহুত দীঘল প্যাৰাগ্ৰাফ হৈ গৈছে বুজি পাইছেনে ভালেই লিখিছে আপুনি কিন্তু ইমান দীঘলকৈ প্যাৰাগ্ৰাফটো লিখাৰ সলনি সৰু সৰু প্যাৰাগ্ৰাফত যেতিয়া আপুনি কথাবিলাক লিখিব প্ৰত্যেকটো প্যাৰাগ্ৰাফ মই সগে আগৰ ক্লাছতেও বুজাইছো যে প্ৰত্যেকটো প্যাৰাগ্ৰাফ এটা প্যাৰাগ্ৰাফত আপোনালোকৰ এটা উদ্দেশ্য মানে দৰ্শাব লাগে
ঠিক আছে এটাতে গুটেখিনি হাঙুৰ খাই থাকিলে কেতিয়াবা আপোনাৰ যিজন এক্সামিনাৰ হয় তেখেতৰো কনফিউজন ক্ৰিয়েট হয় আৰু আপোনাৰ মাৰ্কস award কৰাৰ ক্ষেত্ৰত সুবিধা নাপায় বুজি পাইছেনে সো সদায় পইণ্টছত লিখিব বুলেট পইণ্টছত লিখিব যাতে আপোনাক প্ৰত্যেকটো পইণ্টৰ কাৰণে মাৰ্কস দিবলৈ সুবিধা হয় ঠিক আছে ইয়াত কেইবাটাও পইণ্ট লিখিছে কিন্তু এনেকুৱাকৈ লিখাৰ কাৰণে কেতিয়াবা হেৰাই যাব পাৰে আহোমসকলৰ ভিন্ন সংগঠনৰ দাবী অনুযায়ী অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ স্মৃতি সুদ স্থাপন চৰাইদেউ মৈদাম খনন কাৰ্য চলাই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিবলৈ প্ৰয়াস কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিক ধৰ্মীয় পৰ্যটন স্থলী হিচাপে গঢ় দিবলৈ পৰ্যটন বিভাগে বৰদোৱা প্ৰকল্প কাম হাতত লৈছে ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত অসমত 2015 চনত অসম ডাইনী হত্যা এটো কি নিষিদ্ধকৰণ প্ৰতিৰোধ আৰু সুৰক্ষা আইন ওকে প্ৰণয়ন কৰা হয় উল্লেখ্য যে এই ক্ষেত্ৰত বিৰুবালা ৰাভাই ভাৰত চৰকাৰক পদ্মশ্ৰী বঁটাও লাভ কৰিছে আচ্ছা আপুনি এই গোটেই লাষ্টৰ পেৰাগ্ৰাফটোত উদাহৰণবিলাক দিলে ঠিক আছে উদাহৰণ কিছুমান আপুনি ব্যাখ্যাও কৰিছে কিন্তু কোড কিহৰ কাৰণে আপুনি যদি ফুল সেন্টেন্সত নিলিখি এনেকৈ যেনেকে লিখিছে তেনেকৈ যদি আপুনি শৰ্টাৰ সেন্টেন্সত লিখিলেহেঁতেন আপুনি চ্যালেঞ্জেস বিলাকৰ কথাও লিখিব পাৰিলেহেঁতেন মই ইয়াত কোৱা নাই জানো হাউ ফাৰ are they successful আছিলে কোৱেশ্চনটো হয়নে তেনেহলে কিছুমানেটো সাকসেসফুল নহৈছেও কিছু ক্ষেত্ৰত নহয় জানো হয় না সো হেইকিটা বস্তু আপুনি যেতিয়া এনসাৰত উলিয়াব তেতিয়া আপোনাৰ এনসাৰটো ক্ৰিটিক্যাল হৈ উঠিব আপুনি যে ক্ৰিটিক্যাল মাইন্ডসেটৰ এজন ব্যক্তি হয় হেতু আপুনি দৰ্শাব পাৰিব বুজি পাইছেনে বাকি ভাল হৈছে লাষ্ট প্যাৰাগ্ৰাফটোতে মোৰ কবলগীয়া আছে এটা প্যাৰাগ্ৰাফতে বহুত কথা আপুনি উল্লেখ কৰিছে প্যাৰাগ্ৰাফ বিলাক সৰু কৰিব আৰু লগতে শৰ্টাৰ সেন্টেন্স ফ্ৰেজেস বিলাকত লিখিব এনেকে যেনেকে লিখিছে আপুনি ঠিক আছে ওকে আৰু কোনে পঠিয়াইছিলে বাৰু মোক এনসাৰ ৰজলিনে পঠিয়াইছিলে নেকি মেম কালি হোমৱৰ্কটো নহয় তাৰ আগৰটোহে আকৌ ৰিৰাইট কৰিছিলো ওকে সফট ষ্টেটটোৰ যেটো মই শুধৰাবলৈ কৈছিলো আপোনাক হয় কিমান দূৰ মেম শুদ্ধ আছে নাজানো Okay. How can probability be ascertained in a soft state? The soft state term soft state was introduced by Gunnar Myrdal, and this type of state do not take hard decisions even if situation demands. Honesty, integrity, uprightness, transparency, and incorruptibility, which regard as a robust center, culture of integrity and probity in a soft state like India. Initiatives ki ase? Okay. আচ্ছা এই প্ৰিভেনশন অফ কৰাপশন এক্ট 1988 ৰ কথা কলে এই গুটেইখন ইয়াতে হাঙুৰ খাই পৰে ঠিক আছে সো এইটো কথা কলে আপুনি আমি এক্সপ্লেইন কৰাত গুটেইখিনি কথা বুজাইছিলো ঠিক আছে এইখিনি নিলিখিলেও হ'ব এমেন্ডমেন্টছৰ কথা উল্লেখ কৰিব পাৰে again ইউনাইটেড নেশনছৰ কথা নিলিখিলেও হ'ব এইটো কথা নাহে নহয় আমি ইণ্ডিয়াৰ ক্ষেত্ৰতহে কথা কৈছো ইণ্ডিয়াৰ হে কনটেক্সটত এনসাৰটো লিখিছো হয়নে নহয় মেম yes তাত কেনেকুৱা ধৰণৰ কথাবোৰ লিখিব লাগিব মোৰ মানে হেতু কালি অলপ খেলিমেলি লাগি গল তথাপি আপুনি প্ৰবিটি আমাৰ দেশত প্ৰবিটিটো এসাৰ্টেইন কৰিবৰ কাৰণে সত্যনিষ্ঠা আমাৰ দেশত স্থাপন কৰিবৰ কাৰণে প্ৰত্যেকটো দিশত যাতে আমাৰ যিসকল মানে সৰকাৰি বিষয়াসকল আছে তেখেতসকলে সত্য আৰু নিষ্ঠাৰে যাতে কাম কৰে তাৰ কাৰণে আমাৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে কি ব্যৱস্থা আছে সেই কথাটো কৈছে তাক তেনেহলে ইণ্ডিয়াই যি ব্যৱস্থা লৈছে সেইখিনি কথাই আহিব নহয় জানো যেনেকে বিনামী প্ৰপাৰ্টিজ এক্ট আমাৰ ইয়াত আপুনি কি লিখিছে এইখিনি ইমানখিনি এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই RTI Act yes Whistle Blowers Act 2014 yes এটো দৰকাৰ নাই বেনামী প্ৰপাৰ্টিৰ কথা লিখিব পাৰে CVCৰ কথা লিখিব পাৰে লোকপাল বিলৰ কথা লিখিব পাৰে এইখিনি কথা লিখিব পাৰে ঠিক আছে ওকে আৰু তৃষ্ণাই লিখা নাই নেকি তৃষ্ণাৰ মই এনসাৰস বহুত দিন পোৱা নাই মেম লিখা নাই লিখিব লাগিব তেতিয়াহে ইমপ্ৰুভ হ'ব হয় মেম ওকে ঠিক আছে বাৰু নেক্সট পাম বুলি আশা থাকিলে এতিয়া আমি আমাৰ যেটো ডিসকাশন আছিলে প্ৰেসাৰ গ্ৰুপস ৰিলেটেড প্ৰেসাৰ গ্ৰুপস মানে আমি পঢ়িছিলো কি হয় প্ৰেসাৰ গ্ৰুপসৰ আমাৰ ডেমোক্ৰেসিত কি প্ৰভাৱ আছে বা কেনেকৈ নেগেটিভলিও কেতিয়াবা প্ৰেসাৰ গ্ৰুপছে আমাৰ ডেমোক্ৰেসি আমাৰ গণতন্ত্ৰটো প্ৰভাৱ পেলায় এই বিষয়ে আমি আলোচনা কৰিছিলো হয়নে আজি আমি ডিসকাস কৰিবলৈ গৈ আছো বহু সময়ত আমি একেলগে কোৱা শুনো প্ৰেসাৰ গ্ৰুপ আৰু লবিং
ঠিক আছে প্ৰেছাৰ গ্ৰুপ আৰু লবিং আমাৰ বহুতৰে মনতো এনেকুৱা ধৰণে মানে ক্ৰিয়া কৰে যে লবি কৰা আৰু প্ৰেছাৰ গ্ৰুপ ক্ৰিয়েট কৰা একেই নেকি দুইটা শব্দয়ে একে কথা বুজায় নেকি ঠিক আছে সো আজি আমি চাম যে কেনেকৈ প্ৰেছাৰ গ্ৰুপছ আৰু লবি দুটা বেলেগ বেলেগ বস্তু লবি কৰাটো বেলেগ কথা বুজায় আৰু প্ৰেছাৰ গ্ৰুপছ ক্ৰিয়েট কৰি পেলাই প্ৰেছাৰ সাব ক্ৰিয়েট কৰাটো বেলেগ হয় ঠিক আছে সো মানুহ আমাৰ সাধাৰণতে people often confuse pressure groups with lobbying, but both of them are not one and the same thing. Lobbying takes place when few members of pressure groups loiter in the lobbies of legislatures, public offices with a view to securing an opportunity to interact with them and to influence their decision. ঠিক আছে এটা কি বুজিলো আমি এই সেন্টেন্সটোৰ পৰা কৈছে যে প্ৰেছাৰ গ্ৰুপ মানে কি এনেকুৱা ধৰণৰ গোটসমূহ মানে বিভিন্ন উদ্দেশ্যৰ কাৰণে এই গোটসমূহ গঠন কৰা হয় আৰু এই উদ্দেশ্যবিলাক তেখেতসকলে সাব্যস্ত কৰাৰ কাৰণে বিভিন্ন উপায় লয় কি উপায় লয় কোনে ক'ব পাৰিব কি উপায়েৰে নিজৰ যি এইম আছে সেই এইমবিলাক সাব্যস্ত কৰিবলৈ চেষ্টা কৰে প্ৰেছাৰ গ্ৰুপে কি মিনছ কি মেজাৰ্ছ আছে মেমোৰেণ্ডাম দাখিল কৰে কিছু ক্ষেত্ৰত মেমোৰেণ্ডাম দাখিল কৰিব পাৰে পেলাই আৰু ৰায়টছ হ'ব নেকি yes riots কৰিব পাৰে protest কৰিব পাৰে demonstration কৰিব পাৰে yes আৰু social media use কৰিব পাৰে print media use কৰিব পাৰে নহয় জানো বিভিন্ন উপায়েৰে নিজৰ ভয়েসটো নিজৰ যিবিলাক ডিমান্ডছ আছে চৰকাৰৰ কাণত পেলাবলৈ চেষ্টা কৰি থাকে প্ৰেছাৰ গ্ৰুপছ বিলাকে সাব ক্ৰিয়েট কৰিবলৈ সাব হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি থাকে যাতে তেওঁলোকে দিয়া হেঁচা অনুসৰি চৰকাৰে সিদ্ধান্তসমূহ লয় চৰকাৰে পলিচিজ বিলাক বনায় বা স্কিমছ বিলাক লৈ আনে ঠিক আছে এতিয়া লবিং মানে কি বুজাইছে জানেনে লবিং মানে হৈছে যদি আপুনি এজন চৰকাৰী বিষয়া আৰু আপোনাৰ এটা কাৰ্যালয় আছে ঠিক আছে প্ৰেছাৰ গ্ৰুপৰ কেইজনমান মানুহ আপোনাৰ কাৰ্যালয়ত সঘনাই আহি থাকে আপোনাৰ লগত সম্বন্ধ আৰু বা আপোনাৰ কাৰ্যালয়ত যিসকল লোক আছে তাৰ লগত সম্বন্ধ বনাবৰ কাৰণে আৰু বা অকল কাৰ্যালয়তে তেখেতসকল নাযায় তেখেতসকল আৰু ক'ত যায় lobbies of legislature আমাৰ assembly বা আমাৰ পাৰ্লিয়ামেন্টৰ ওচৰে পাজৰেও তেখেতসকলে ঘূৰি থাকে যাতে তেখেতসকলে এই যিবিলাক কেইজনমান মেম্বাৰ্ছ এটা অকল সেই কাৰ্যালয়তে বা তেখেতসকলত মানে এই আমাৰ পাৰ্লিয়ামেন্ট বা লেজিসলেচাৰতে যোৱা কথা নহয় তেখেতসকলে সেই সকল মানে ইনফ্লুয়েন্সিয়েল মানুহৰ ঘৰতো যাব পাৰে হয়নে So lobby কোনে কৰে lobby কেইজনমান representative of particular interest group কৰে interest group entirely নকৰে কেইজনমান ব্যক্তি কেইজনমান particular representative lobbying কামটো কৰে ঠিক আছে লবি কৰি কি সাধিব বিচাৰে তেখেতসকলে লবি কৰি পাৰসুৱেট কৰিব বিচাৰে তেওঁলোকে যিসকল মানে লোক আছে আমাৰ শাসন ব্যৱস্থাত যিসকল লোক আছে সেই শাসন ব্যৱস্থাত থকা চৰকাৰী অফিচাৰ্ছ হওক বা মিনিষ্টাৰ্ছ হওক বা লেজিসলেটৰ্ছ হওক বা মেম্বাৰ অফ পাৰ্লিয়ামেন্ট বা আমাৰ ষ্টেট লেজিসলেচাৰ হওক তেখেতসকলৰ ওপৰত চাপ ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে যাতে এটা সময়ত গৈ পেলাই তেখেতসকলৰ যি ইন্টাৰেষ্ট আছে বা যিটো ইন্টাৰেষ্ট গ্ৰুপত তেখেতসকলে মেম্বাৰ হয় যিটো প্ৰেছাৰ গ্ৰুপৰ তেখেতসকলে মেম্বাৰ হয় সেই অনুসৰি যাতে তেখেতসকলে মানে চৰকাৰক বাধ্য কৰিব পাৰে পলিচিজ আনা বা আইন গঢ়োৱা বা ৰুলছ বনোৱা ঠিক আছে বুজি পাইছে নে লবিং মানে কি বুজাবলৈ চেষ্টা কৰিছে মেম এটো গ্ৰুপ লেভেলত নহয় ইন্ডিভিজুৱেল লেভেলত হ'ব পাৰে নেকি হয় ইন্ডিভিজুৱেল লেভেলছ ইয়াত দেখিছেনে ৰিপ্ৰেজেন্টেটিভ শব্দটো ইউজ কৰিছে সো কেইজনমান ব্যক্তি এজ এ প্ৰেছাৰ গ্ৰুপ হোল নহয় গোটেই প্ৰেছাৰ গ্ৰুপটোতে সাব ক্ৰিয়েট কৰে একেলগে মিলি হয়নে কিন্তু কেইজনমান তাৰে নিৰ্দিষ্ট মানুহ গৈ পেলাই সাব ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰাটোকে লবিং কৰা বুলি কয় ঠিক আছে এটা গ্লোবেল এক্সপেৰিয়েন্স উইথ লবিং কেনেকুৱা ধৰণৰ হয় বা ইন্টাৰনেশ্যনেল যদি আমি কণ্ডিশ্যনছ বিলাক চাওঁ সাৰ্কামষ্টেন্সেছ বিলাক চাওঁ তেনেহলে কেনেকুৱা ধৰণৰ দেখিবলৈ পাওঁ Many countries see lobbying as an integral part of democratic functioning that allows individual groups to legitimately influence decisions that affect them. এটা বহুত
গণতান্ত্ৰিক দেশ আছে য'ত এই লবিং কৰাটো গণতন্ত্ৰৰে এটা আহিলা বুলি স্বীকৃতি দিয়া হয় ঠিক আছে যে গণতন্ত্ৰ থাকিলে এনেকুৱা ধৰণৰ ব্যৱস্থা থাকিবই লাগে য'ত ইজনে সিজনৰ পৰস্পৰৰ লগত কথা বতৰা আলোচনাৰ অনুসৰি ইনফ্লুৱেঞ্চ কৰাৰ চেষ্টা মানুহে কৰাৰ চেষ্টা কৰাটো কোনো ধৰণৰ মানে অভাৱ অভিযোগ আৰু থাকিব নালাগে বুলিও কিছুমানে ক'ব বিচাৰে ঠিক আছে এতিয়া no country in the world including India has banned lobbying ঠিক আছে ইণ্ডিয়াটো বহুতৰ মুখত আমাৰ ইণ্ডিয়াত এনেকুৱা ধৰণৰ এটা সোশ্যাল কণ্ডিশনিং আছে আমি সামাজিকভাৱে এটো বিশ্বাস কৰো যে লবিংটো বেয়া কিন্তু লবি কৰাটো আমাৰ দেশতো কিন্তু বেন কৰা হোৱা নাই ইনফ্যাক্ট মানে গোটেই বিশ্বতে কোনো দেশতে লবিংটো বেন কৰা হোৱা নাই ঠিক আছে in fact a few countries even regulate the activity regulate কৰাৰ কাৰণে মানে তাৰ এই লবি কৰাৰ কাৰণে certain rules আছে regulation আছে ঠিক আছে কেনে ধৰণে আপুনি লবি কৰিব পাৰিব তাৰ মানে তেখেতসকলে legitimate way বুলি গ্ৰহণ কৰিছে হয়নে স্বীকৃতি দিয়াৰ কাৰণহে rules বনাইছে বুজি পাইছেনে সো বহু দেখত এটো এই লবিং ব্যৱস্থাটো legitimate বুলি গ্ৰহণ কৰা হয় in fact few countries even regulate the activity such as USA Canada Australia Germany Taiwan these countries treat lobbying as a legitimate right of citizens নাগৰিকসকলৰ অধিকাৰ মানে বুলি ধাৰ্য কৰা হয় গ্ৰহণ কৰা হয় তাত স্বীকৃতি দিয়া হয় ঠিক আছে lobbying to democracy এটা part বুলি গ্ৰহণ কৰা হয় regulation serves as a tool to enhance transparency in the policy making process rather than restricting access to policy makers এটা লবিৰ দ্বাৰা লবি কেনেকুৱা ধৰণে কৰা হয় তাৰ যদি ৰেগুলেশন থাকে কেনেকুৱা ধৰণে এই বস্তুটো হ'ব তাক নিয়ন্ত্ৰণ কৰিব পাৰি ঠিক আছে যেনেকৈ আমি প্ৰেছাৰ গ্ৰুপৰ ৰং বা ব্যাড ইনফ্লুয়েন্সত পঢ়িছিলো নে কেনেকুৱা ধৰণে ডেমক্ৰেসি কি হাৰ্ম কৰিব পাৰে ক্লোজ দ্য ডোৰ বিহাইণ্ড দ্য ডোৰ হয়নে নহয় সেই ক্ষেত্ৰত যদি আমি ইয়াক এলাউ কৰো আৰু গোটেই ট্ৰান্সপাৰেন্সিৰ এটা ধুনীয়া ব্যৱস্থা আমি যদি নিকাকৈ ই মানে অনুষ্ঠিত হোৱাৰ এটা ব্যৱস্থা আমি যদি গঢ়ি তুলিব পাৰো তেনেহলে আমি কি কৰিব পাৰো ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো আৰু সেই কাৰণে বিভিন্ন দেশত ইয়াক নিয়ন্ত্ৰণ কৰাৰ কাৰণে বিভিন্ন ৰুলছ আৰু ৰেগুলেশনসও বনাইছে In fact, that is one of the key reasons why UK regulates regulates the lobbied rather than lobbying. আৰু সেই কাৰণে policy makerৰ লগত কেনেকুৱা ধৰণে বহি এই ডিসিশন বিলাক লোৱা হ'ব তাৰ কাৰণে UK regulations আনিছে সেই অনুসৰি USA তো regulations আমি দেখিবলৈ পাওঁ তাত আইনো আছে Lobbying Disclosure Act 1995 এনেকুৱা ধৰণে ঠিক আছে এটা আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আহো ভাৰতবৰ্ষত লবিটো কেনেকুৱা ধৰণে চলে in reality lobbying is not corruption not at least not the western model that is increasingly gaining traction in India as an open economy pulls in new regulations of engagement from developed economies এতিয়া আমি যদি নিজকে USA ৰ লগত তুলনা কৰো বা USA কিছু আমি আদৰ্শ লব বিচাৰো তেনেহলে আমি লবি টু কৰাপশন হিচাপে ধৰিব নোৱাৰো given that most foreign companies have to follow strict anti-corruption laws in their own countries few are keen to come under the lens of their regulators lose face and pay fines এটা কি হয় বহুত foreign companies বিলাকে আমাৰ company laws বিলাক ট্ৰান্সপাৰেন্সিৰ ক্ষেত্ৰত এন্টি কৰাপশনৰ ক্ষেত্ৰত বহুত বেছি ষ্ট্ৰং নহয় কিন্তু ফৰেইন ল্যান্ডছত বেলেগ দেশত বহুত ষ্ট্ৰিক্ট লজ কিছুমান দেখিবলৈ পোৱা যায় ঠিক আছে এতিয়া Indian government spends millions of dollars every year to influence US government and other interest groups there few examples are এটা ইণ্ডিয়াৰে বহুত আমাৰ কোম্পানিজ এনেকুৱা আছে বা আমাৰ ইণ্ডিয়ান গভৰ্নমেন্টেও নিজেও US গভৰ্নমেন্টক ইনফ্লুয়েন্স কৰিবলৈ বহুত চেষ্টা চলাই থাকে সেইদৰে ইণ্ডিয়ান গভৰ্নমেন্টক ইনফ্লুয়েন্স কৰিবলৈ বেলেগ দেশে চেষ্টা চলাব পাৰে নে কি ভাবে আপোনালোকে পাৰে নে নোৱাৰে নিশ্চয় পাৰে মেম পাৰে কি উদ্দেশ্য থাকিব পাৰে এক্সাম্পল সহকাৰে ক'ব পাৰিবনে
এক্সাম্পল দিব নোৱাৰিম মোৰ বজাৰে পাৰে পাৰে ঠিক আছে এটা আমি ইণ্ডিয়াৰ এক্সাম্পলটো লৈ লওঁ ঠিক আছে ইণ্ডিয়া আমি জানো one of the highest biggest exporters of pharmaceuticals জানেনে সকলোৱে যে আমাৰ দেশে বহুত বেছি পৰিমাণত pharmaceuticals export কৰো আমি হয়নে সো ইয়াতে এক্সাম্পল দিছে Ranbaxy এইটো এটা pharmaceutical company হয় ঠিক আছে Ranbaxy paid $90,000 to patent box to preserve access to affordable generic আৰু pharmaceuticalsৰ ভিতৰতে আমি আটাইতকৈ বেছি কি এক্সপোৰ্ট কৰো generic medicines হয়নে সো generic medicinesৰ কাৰণে এই access to দিবৰ কাৰণে এটি USৰ কিয় লবি কৰিব লগিয়া হৈছে ক'ব পাৰিবনে কোনোবাই লজিকটো কি আছে USত ইউনাইটেড ষ্টেটছে বহুত বেছি কাঢ়া কি ৰাখে পেটেন্ট লজ ৰাখে জানেনে যে তেখেতসকলৰ যেটো এভাৰগ্ৰিনিং অফ পেটেন্টৰ কাৰণে বহুত সময়ত দেখে বিদেশে তেখেতসকলক মানে ক্ৰিটিসাইজও কৰা হৈছে সেই ক্ষেত্ৰত ইণ্ডিয়াৰ জেনেৰিক মেডিচিনটো তাত সোমাবৰ কাৰণে Ranbaxy কি কৰিছিল ইমান টকা দিবলগীয়া হৈছিল আমি কিছুমান আমাৰ এনেকুৱা স্ক্যামসও আছে যেনেকে আমাৰ দেখে বহুত কি ইম্পোর্ট কি কৰো বাৰু আমি ডিফেন্সৰ বহুত বস্তু বা স্পেসৰ বহুত বস্তু আমি ইম্পোর্ট কৰো হয়নে ডিফেন্সৰ বহুত ডাঙৰ বস্তু যেনেকে মিসাইলস ইম্পোর্ট কৰো আমি গানস ইম্পোর্ট কৰো আমি হয়নে নহয় সো এই ক্ষেত্ৰত বেলে এখন দেশ যি এইবিলাক বস্তু ডিফেন্স মেটেৰিয়েলস বিলাক বনায় তেখেতে আমাৰ দেশত প্ৰভাৱ সৃষ্টি কৰিবলৈ বিচাৰিব পাৰেনে যে কাইলৈ ইজৰাইলে আমাৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিব পাৰেনে যে ৰাছিয়াৰ পৰা নহয় আপোনালোকে আমাৰ পৰা বন্ধুক কিনক হয়নে সো সেই ধৰণৰ ইকোনমিক ইন্টাৰেষ্ট থাকিব পাৰে কেতিয়াবা ফৰ এক্সাম্পল আমাৰ ডায়াস্পোৰা বহুত আছে ডায়াস্পোৰা কি হয় বুজি পায়নে হয় আমাৰ দেশৰ যিসকল লোক বাহিৰা দেশত গৈ পেলাই কাম কৰি আছে এটা এই সকল মানুহ আমাৰ কাৰণে কি ইম্পৰ্টেন্ট হয় আমাৰ দেশৰ কাৰণে কি ইম্পৰ্টেন্ট হয় যে আমাৰ দেশে তেখেতসকলৰ কাৰণে বেলেগ দেশত গৈ লবি কৰিব ক'ব পাৰিবনে আমাৰ দেশখন হৈছে ইণ্ডিয়া ইজ ওয়ান অফ দ্য হাইয়েষ্ট ৰেমিটেন্স আৰ্নাৰ্স ৰেমিটেন্স বুজি পায়নে সকলোৱে এই যিসকল লোক বাহিৰত গৈ থাকে তেখেতসকলে আমাৰ ঘৰলে কি পঠিয়ায় ডলাৰ্স বা পইচা পঠিয়ায় হয়নে সো এই ৰেমিটেন্স যে আমি বাহিৰৰ দেশৰ পৰা আহি আছে আমাৰ দেশত ই আমাৰ কাৰণে ভাল হয়নে ডেফিনেটলি আমাৰ ইকোনমিৰ কাৰণে আমাৰ অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণে ই এটা ডাঙৰ আমাৰ কাৰণে এটা ইনপুট ৰাইট সো সেই অনুসৰি আমাৰ দেশেও সময় এই ডায়াস্পোৰাখিনি য'ত আছে তেখেতসকলৰ সুবিধাৰ কাৰণে তেখেতসকলৰ বিভিন্ন ডিমান্ডছৰ অনুসৰি বহু সময়ত আমাৰ দেশেও ইনফ্লুয়েন্স কৰা দেখিবলৈ পোৱা যায় ঠিক আছে So Wipro, like many Indian software firms, lobbied in USA for favorable visa policies. Not it a Wipro nisna company visa policy to relax koribar karone India'r karone USA বহুত সময়লৈকে visa policy বহুত relax কৰি ৰাখিছিলে কিন্তু কিছু সময়ৰ আগত অলপ ইয়াক কাঢ়া কৰি দিলে ঠিক আছে সো এই visa policy to relax কৰি ৰাখাৰ যেটো policy আছে USA তাৰ ওপৰত প্ৰভাৱ সৃষ্টি কৰিবৰ কাৰণেও ইণ্ডিয়ান কোম্পানিজ বিলাকে লবি কৰা দেখিবলৈ পায় সো তেনেকুৱা ধৰণৰ ফেনোমেনা আমি বেলেগ বহুত ক্ষেত্ৰত দেখিবলৈ পাইছো ঠিক আছে আমাৰ ইণ্ডো ইউএছ সিভিল নিউক্লিয়াৰ ডিলৰ ক্ষেত্ৰতো হওক বেলেগ সময়ত এনেকুৱা ধৰণৰ লবিং দেখিবলৈ পাইছো সো while lobbying is not a new phenomena in India it is largely unregulated এতিয়া ৰেগুলেশন নাথাকাৰ কাৰণেও বহুতৰ ধাৰণা এটো হয় যে এটো ইলিগাল নেকি এটো স্বীকৃতি দিয়া নাই নেকি হয়নে যেনেকে আমি অকনমান আগতে কিছুমান দেশৰ এক্সাম্পলস ললো কোড লবিং টু লিগেলাইজ কৰিছে বা ৰেগুলেট কৰিছে ইউএছৰ ক্ষেত্ৰতো এখন ধুনিয়া আইনে আছে মানে লবি যোৱাৰ দ্বাৰা তেখেতসকলে ৰেগুলেট কৰিবলৈ চেষ্টা কৰিছে ৰেগুলেট কৰাটো এটা ভাল নে বেয়া ৰেগুলেট কৰাটো যদি আমি ইয়াক মানে স্বীকৃতি দিছো যদি ইয়াক আমি ইলেজিটিমেট বুলি কোৱা নাই
যদি এটো এটা ক্রিমিনাল অ্যাক্টিভিটি বুলি কোৱা নাই তেনেহলে আমি হবলে আমি চান্স দিছো আমাৰ দেশত হয়নে আৰু যদি আমি মানে এনেকুৱা ধৰণৰ লবিং ব্যৱস্থাটো আছে তেনেহলে এটো ৰেগুলেট কৰাটো ভাল নে ক্লোজ ডোৰৰ বিহাইণ্ডত যিকোনো ধৰণৰ লবি চলাটো ভাল ডেফিনেটলি কেনেকুৱা ধৰণে লবিটো হ'ব লাগে যদি তাৰ উচিত ৰেগুলেশন সকলোৰে কাৰণে ট্ৰান্সপাৰেন্টলি অ্যাভেলেবল হয় তেতিয়া both যিবিলাক লবি কৰে তেখেতসকলেও জবাবদিহি হ'ব আৰু গভৰ্ণমেণ্টও জবাবদিহি হ'ব হয়নে so it is a very important matter with regard to India আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা important matter হয় যাৰ দ্বাৰা আমি চাব পাৰো যে আমাৰ দেশত ই কেনেকুৱা ধৰণে কাৰ্যকৰী কৰে ঠিক আছে এতিয়া ইয়াৰ কাৰণে কিন্তু এখন প্ৰাইভেট মেম্বাৰ বিল আনা হৈছিলে টু ৰেগুলেট লবিং প্ৰাইভেট মেম্বাৰ বিল মানে কি জানেনে আপোনালোকে প্ৰাইভেট মেম্বাৰ বিল শুনিছেনে কেতিয়াবা আপোনালোকে আমাৰ নাই শুনা ওকে আমাৰ লেজিসলেচাৰ বা আমাৰ লোকসভাত যেতিয়া বিল এখন প্ৰডিউস কৰা হয় বা প্ৰেজেন্ট কৰা হয় প্ৰপোজ কৰা হয় তেতিয়া আপুনি এজন এমপি আপুনি এজন সিম্পল সিটিং এমপি হ'ব পাৰে বা আপুনি এজন মিনিষ্টাৰ হ'ব পাৰে মিনিষ্টাৰ হলেতো আপুনি ৰজাঘৰীয়া মানুহ হয়নে আপুনি শাসকীয় দলৰ মানুহ তেতিয়া আপোনাৰ বিলখন গভৰ্ণমেণ্ট বিল বুলি কোৱা হয় কিন্তু আপুনি যদি সিম্পল এমপি আৰু আপুনি গভৰ্ণমেণ্টৰ ঘৰুৱা মানুহ নহয় তেনেহলে আপোনাৰ বিলখনৰ নামটো কি হ'ব প্ৰাইভেট মেম্বাৰ বিল এতিয়া প্ৰাইভেট মেম্বাৰ বিলৰ ক্ষেত্ৰত আমি যেতিয়া লোকসভা ডিসকাস কৰিম বা আমাৰ ষ্টেট এছেম্বলি ডিসকাস কৰিম আমি বিতংভাৱে ডিসকাস কৰিম প্ৰাইভেট মেম্বাৰ বিল হলে কিছুমান কন্ডিশনস থাকে তাৰ যিমান মানে সময় পাব ডিসকাস কৰিবলে বা কোনটো দিনা ইন্ট্ৰোডিউস কৰিব পাৰিব এইবিলাক ক্ষেত্ৰত কিছুমান নিয়ম প্ৰণালী থাকে আৰু ডেফিনেটলি চৰকাৰী বিল এখনে বেছি প্ৰাধান্য পাব এখন প্ৰাইভেট মেম্বাৰ বিলতকে ঠিক আছে এতিয়া এখন প্ৰাইভেট মেম্বাৰ বিল আনা হৈছিলে লবি ৰিলেটেড ঠিক আছে ইট ওয়াজ ইন্ট্ৰোডিউসড এই নামটো নামাকৰণটো কি আছিল ডিসক্লোজার অফ লবিং এক্টিভিটিজ বিল 2013 এটা ইন্ট্ৰোডিউস কৰিছিলে লোকসভাত Kalikesh Narayan Singh Deo which defined the term as act of communication with and payment to a civil public servant with the aim of influencing legislation securing a government contract এটা এই মানে বিলখনৰ দ্বাৰা যিখন পাস হলে আইন বনিলে হেতে কিন্তু পাস হোৱা নাই সো ইয়াত কৈছে যে যদি জিতুৰ দ্বাৰা মানুহে বা যিকোনো এজন লোকে বা এটা সংগঠনৰ লোকে আমাৰ পাব্লিক সাৰ্ভেন্টস সকলৰ লগত এটা সম্বন্ধ এস্টাবলিশ কৰিব বিচাৰে কিহৰ কাৰণে কিছুমান গভৰ্ণমেণ্ট কন্ট্ৰাক্ট তেখেতসকলে পাবৰ কাৰণে The bill required lobbyists to register with an authority and declare certain information. এই বিলখনে কি বিচাৰিছিলে যে যিসকলে লবি কৰিব বিচাৰিছে তেখেতসকলে ৰেজিষ্ট্ৰেচন কৰক আৰু উচিত মানে যেটো ৰাস্তা আছে সেই উচিত ৰাস্তাৰে সেই লবিটো কৰক আৰু সেই ৰাস্তাটো যাওঁতে তেখেতসকলে নিজৰ ইনফৰমেশন কিছুমানো দি যাব লাগিব ঠিক আছে আপোনালোকৰ কি ধাৰণা এনেকুৱা এখন লেজিসলেচন আমাৰ থাকা হলে ভাল আছিল নে to some extent ই ভাল হল হেতেন ঠিক আছে কাৰণ কি এতিয়া কেনে ধৰণে লবি হৈ আছে আমিটো পুৰা অন্ধকাৰত নাই জানো ই ভাল হৈ আছে বেয়া হৈ আছে ই আমাৰ কাৰণে ক্লোজ ডোৰছ অফ বিহাইণ্ডত কোনে কাক ইনফ্লুয়েন্স কৰি আছে আমি কেতিয়াও নাজানো ৰাইট সো এটো এটা ৰেগুলেশন আনাৰ দ্বাৰা ই আমাক এটা মানে নিকা এটা ৰাস্তা আমাক খুলি দিলে হেতেন সেই ক্ষেত্ৰত ৰাইট টু ইনফৰমেশন এক্ট to এটা ভাল কাম কৰে কাৰণ কি ৰাইট টু ইনফৰমেশন এক্টৰ সহায়ত আপুনি কোৱেশ্চন কৰিব পাৰে যে এই ব্যক্তিজনে যে কন্ট্ৰাক্টটো পালে ই কেনেকুৱা ধৰণে পালে এই ট্ৰান্সপাৰেন্সিটো ইনক্ৰিজ কৰাত লবি বা লিগেলাইজেশন কৰাটো আৰটিআই টোৱে আমাৰ যথেষ্ট সহায় কৰে টু আৰু জবাবদিহি কৰাটো আমাৰ গভৰ্নেন্সটো ভাল কৰাত এই পাৰ্টিকুলাৰ আইনখনে আমাক সহায় কৰে ঠিক আছে also regulations need to evolve and document it in an iterative manner before embarking upon such a move India needs to determine a regulatory model that suits its socio-political needs আমাৰ যেনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা আছে ৰাজনৈতিক ব্যৱস্থা আছে সেই ব্যৱস্থা অনুসৰি আমি এনেকুৱা এটা মডেল গঢ়ি তুলিব লাগে যাৰ দ্বাৰা লবি কৰাটো মানে পসিবল হয় আৰু এটা
শুদ্ধ নিকা সততাৰে মানুহে বা যিসমূহ প্ৰেছাৰ গ্ৰুপছ আছে বা বিভিন্ন ইন্টাৰেষ্ট গ্ৰুপছ আছে তেখেতসকলে গভৰ্ণমেন্টৰ লগত বুজা পৰাত আহিব পাৰে ঠিক আছে very high disclosure requirements could drive lobbies underground while very low penalties may not act as sufficient deterrent for lawbreakers এতিয়া যেনেকে এই particular bill খনে বিচাৰিছিলে যে certain তেখেতসকলৰ information to দিয়াটো প্ৰয়োজনীয় হয় কিন্তু বহুত বেছি ইনফৰমেশন যদি খোজা হয় তেনেহলে যিসকলে লবি কৰিব বিচাৰিছে তেখেতসকলে আন্ডাৰগ্ৰাউণ্ড আন্ডাৰ দ্য কাৰ্পেটে লবি কৰি থাকিব বিচাৰিব সো আমি কিছুমান জেনাৰেল প্ৰভিজনছ লৈ আনিব বিচাৰো যিটোৱে নেকি সকলোৱে মানে স্বীকাৰ কৰে সকলোৱে একচেপ্ট কৰে আৰু আমাৰ লবিটো ৰেগুলেট কৰাটো সহজ হয় ঠিক আছে এইখিনি লকে সকলোৱে বুজি পাইছেনে যদি কাৰোবাৰ কিবা অসুবিধা আছে you can raise your question বুজি পাই আছে সকলোৱে উত্তৰ নিদিলে মই কি বুজিম মেম yes লবিটো অলপ শৰ্ট কৰি বুজাই দিব পাৰিব নেকি মানে মই অলপ ভালকে বুজি পোৱা নাই বহুত কিবা কিবি ভাবি আছো okay ঠিক আছে simple terms okay ministers গৈ পেলাই যে কিছু দল সংগঠনৰ মানুহে বেলেগ বেলেগ অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহে গৈ পেলাই লগ ধৰিবলৈ চেষ্টা কৰে মিনিষ্টাৰ যেতিয়া সমষ্টিলে আহে সাৰ্কিট হাউসত বা নিজৰ বাসভৱনত বহে দীঘলীয়া লাইন হয়নে মানুহৰ তাৰে ভিতৰত বিভিন্ন জনে নিজৰ কিছু ইন্টাৰেষ্ট লৈ হে মিনিষ্টাৰ জনক বা হে এমএলএ জনক লগ কৰিবলৈ আহে নহয় জানো সেই যে ঘনিষ্ঠতা এটা এস্টাবলিশ কৰিবলৈ বিচাৰিছে কিয় বিচাৰিছে এই ঘনিষ্ঠতাটো এস্টাবলিশ কৰাটোকে লবি কৰা বুলি বুজাইছে শব্দটো ইউজ কৰিছে লবি আপোনালোকে শুনি পোৱা নাই আগতে সেই কাৰণে লাগিছে যে কি হয় বস্তুটো মেবি মেম হয় মই লবিটো মই বহুত বাৰ শুনিছো আগতে লবি পলিটিকেল ক্ষেত্ৰতে শুনিছো আৰু মোৰ ধাৰণাটো প্ৰায় এনেকুৱাই আছিল যেনিবা হয় মই মানে আগতে সেই যেতিয়া আমাৰ এতিয়া বৰ্তমানৰ চিএম হেৰি আছিল যেতিয়া কংগ্ৰেছৰ পৰা বিজেপি দেখিছিল আগ মুহূৰ্তৰ পৰা অলপ লবি মই শুনি আছিলো ওকে আগ মুহূৰ্তত লবি শুনি আছিলে অলপ বেলেগ ধৰণে শুনিছিলো সেইটো অকণ বেলেগ ধৰণৰ মানে আচ্ছা আপুনি যিটো বস্তু শুনিছে আপুনি প্ৰেক্ষাপটত শুনিছে যে সৰ্বানন্দ ডাঙৰীয়াৰ এটা লবি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বেলেগ এটা লবি আছে সেইটো বেলেগ বস্তু সেইটো মানে সাইড কোনটো সাইডত কোন মানুহ আছে হয় মেম ঠিক আছে এইটো বুজিলো আৰু আপুনি যেটো কল এই সাৰ্কিট হাউসত জেনেৰেলে মানে মিনিষ্টাৰ সকলক লগ ধৰিব যায় নেকি কল সেইটো কথা মানে বুজি পালো সেইটো ময়ো মানে গৈছিলো তো মাজতে ওকে সেই ধৰণে মানে বহুত মানুহ লগ পাইছিলো তেনেকে মোৰ এটা মনত মানে ভাৱ সৃষ্টি হল আৰু এতিয়া বুজি পাইছে নে বুজি পাইছো এতিয়া যে মানুহবিলাকে এই দুই ছবিটো নেযায় যিকোনো এটা ধৰি লওক যে আজি কোচ ৰাজবংশী সকলে তেখেতসকলে বিচাৰিছে যে 6 জনগোষ্ঠী মানে জনজাতিকৰণটো হওক ঠিক আছে এতিয়া গোটেই অনুষ্ঠান তেখেতসকলৰ এটা এছ'চিয়েচনেল ইন্টাৰেষ্ট গ্ৰুপ আছে হয়নে কিন্তু তাৰে কেইজনমান মানুহে গৈ পেলাই আমাৰ পাৰ্টিকুলাৰ মিনিষ্টাৰ জনক লগ ধৰি পেলাই এই পাৰ্টিকুলাৰ বিলখন অনাটো ইনফ্লুয়েন্স কৰিব বিচাৰিছে তাৰ মানে কি কৰিব বিচাৰিছে এই গোটেই মানে সিস্টেমটো আমি কি বুলি কম লবি কৰিবলৈ চেষ্টা কৰিছে লবি কৰি আছে ঠিক আছে এটা বুজি পাইছে নে মেম পাইছো ওকে এনিওয়ান এলস কাৰোবাৰ কিবা ডাউট আছে ইয়েস যদি মই ধৰক মই নিজে এজন কন্ট্ৰাক্টৰ গতিকে কোনোবা এটা বিশেষ ডিপাৰ্টমেন্টৰ মই কন্ট্ৰাক্ট পাবৰ কাৰণে যদি ইঞ্জিনিয়াৰৰ লগত ধৰক মই সুসম্পৰ্ক কৰি তোলো বা তেওঁক ইনফ্লুয়েন্স কৰিব ট্ৰাই কৰো সেইটো লবি বুলি ক'ব পাৰিম নে পাৰিব কিন্তু এইটো বিশেষকে লবি আপুনি ইন্ডিভিজুৱেল হৈ পেলাই কলে নহয় আপুনি যদি গোট এটাৰ হৈ পেলাই গৈ পেলাই যেনেকে ৰেনবেক্সিটো এটা গোট হয় এটা কোম্পানী হয় হয়নে কি তাৰে কেইজনমান মানুহ গৈ পেলাই ইনফ্লুয়েন্স কৰিব চেষ্টা কৰিছে এটা পাৰ্টিকুলাৰ পলিসি এনেকুৱা ধৰণে বনাওক যাতে এই পাৰ্টিকুলাৰ গোটটোক সহায় হয় ঠিক আছে যদি আপুনি সিম্পলি
অকলে যায় তেনেহলে এইটো পাৰ্টিকুলাৰলি লবিঙত নপৰিব পাৰে লবি শব্দটোৱে হৈছে এটা সাইডৰ হৈ পেলাই কাম কৰা ঠিক আছে বুজি পাইছেনে পাইছো মেম সেইকাৰণে মই তেতিয়া মানে আৰম্ভণিতে সুধিছিলো মানে ইণ্ডিভিজুৱেলৰ কথাটো মানে তেতিয়াৰ পৰা মাথাত মোৰ এই বস্তুটো আহি আছিল মানে ওকে সো লবি কৰিবলৈ হলে আপোনালোকে একত্ৰিতই আছে কিন্তু তাৰে ভিতৰত এজন দুজন মানুহ যাব তাৰে ভিতৰত কিন্তু এজন দুজন মানুহ যাব ঠিক আছে কিন্তু ইন্টাৰেষ্টটো বহুতৰ আছে বুজি পাইছেনে এজন হলে এইটো লবি নপৰিব এইটো সেলফিশ ইন্টাৰেষ্ট পৰিব ওকে Okay, ma'am. এতিয়া controversy regarding Walmart lobbying. In 2012, as a part of routine disclosure under US law, Walmart revealed that it had spent $25 million since 2008 on lobbying to enhance market access for investment in India. এতিয়া 2012ত এনেকুৱা এটা কথা পোহৰলৈ আহিছিলে Walmart-টো কি হয় Walmart-টো এটা ডাঙৰ বিজনেছ অনুষ্ঠান হয়নে ই কি কৰিছিলে ই বিচাৰি আছিলে 2008 ৰ পৰা ই লবি কৰি আছিলে মাৰ্কেট এক্সেস পাবলৈ ইণ্ডিয়াৰ ফালৰ পৰা সেই গ্ৰীন সিগনেলটো দিয়া হোৱা নাছিলে কাৰণ কি Walmart আহাৰ লগে লগে আজি এতিয়াৰ দিনতটো আমাৰ বহুত আমাৰ ইন্ডিজিনিয়াস ব্ৰাণ্ডছ that Walmart-ৰ দৰে কাম কৰিছে কিন্তু সেই সময়ত 2012ত এই ডিজিটেল ৰিভলিউশনটো ইমান বেছিকৈ আহা নাছিলে ইমান বিগ ব্ৰেণ্ডছ বিলাক তেতিয়া মানে আহা নাছিলে Walmart যদি আহিলেহেঁতেন আমাৰ গোটেই আমাৰ যেটো মানে ইন্ডিজিনাস ট্ৰেড ইন্ডাস্ট্ৰিটো আছে এই ইন্ডিজিনাস ট্ৰেডটো ডিসৰাপ্ট হৈ গ'ল তেন সেইকাৰণে বহুত কাগজে পত্ৰই ইয়াৰ মানে এগেইনষ্টত ক্ৰিটিসিজমটো সেই সময়ত বহুত কথা দেখিবলৈ পোৱা গৈছিল ঠিক আছে The disclosure, which came weeks after the Indian government made a controversial decision to permit FDI in the country's multi-brand retail sector, created uproar in India. Hey, Khetrot, Jetya, A2 bostu Indian government-ও দৰখালে যে হয় FDI permit Walmart of দিয়া হৈছে তাৰমানে এই Walmart-এ লবি যে কৰি আছিলে ইমান দিনে ই সাকসেসফুল হৈছিলে হয়নে সো ই যেতিয়া ইন্ডিয়া যেতিয়া এটো কথা স্বীকাৰ কৰিলে যে হয় এই মাল্টি ব্ৰ্যান্ড ৰিটেইল সেক্টৰটো FDI পারমিশন দিয়া হ'ব তেতিয়া বহুত গ্ৰুপছে প্ৰটেষ্ট কৰিলে কাগজে পত্ৰয়ে ইয়াৰ কথা বহুত উল্লেখ কৰা হল কেনেকৈ আমাৰ ইন্ডিভিজুৱেল ইন্ডিজিনাস ট্ৰেড ইন্ডাস্ট্ৰিটো ই যথেষ্ট নেকি হাৰ্ম কৰিব So, US retailers lobbying had drawn sharp criticism from the opposition parties, forcing Indian government to order an inquiry by a former Chief Justice of the Punjab and Haryana High Court, Mukul Mudgal, but the report of the panel remained inconclusive due to alleged non-cooperation by Walmart. So, iman dangor eta protest by iman dangor eta mane hoi halla srishti hol je government e eta এনকুৱাৰী কমিশনো বহাবলে বাধ্য হৈ পৰিলে কিন্তু ইমান বেছি আগ নাবাঢ়িলে কাৰণ কি Walmart-এ সহযোগ কৰা বন্ধ কৰি দিলে ঠিক আছে সো ভিউজ ইন ফেভাৰ অফ লবিং কেতিয়াবা প্ৰশ্নটো আপোনালোকৰ যেতিয়া UPSC বা APSC প্ৰেক্ষাপটৰ প্ৰশ্ন আহিব কেনেকুৱা ধৰণে আহিব how do you see lobby what are your views regarding lobbying in India is it good for our democracy or pluralist system of government in India ঠিক আছে এটা তাত আপোনালোকে ভিউজ বিলাক কি বুলি দিব যদি যিকিটা পজিটিভস আছে যদি আমি লবিটোক মানু যে হয় এটো ভাল হয় বুলি ডেমক্ৰেসিৰ কাৰণে তেতিয়া হলে আমাৰ কি কি পইণ্টস থাকে Proponents of lobbying feel that it is inherent in any democracy to convince a policymaker for a particular position. Democracy আপোনালোকৰ প্ৰত্যেকটো দল সংগঠন গোট সমূহৰ এই ধৰণৰ যি ধাৰণা যে ইনফ্লুয়েন্স কৰিব পৰাটোৱে তো ডেমক্ৰেসি হয় ইনফ্লুয়েন্স কৰিব নোৱাৰিলে দেখোন হেতু অটক্ৰেসি হ'ব ডিক্টেটৰশিপ হ'ব যি কাৰো পৰা ইনফ্লুয়েন্স নহয় মানে সো হেতু পজিটিভ এটা ডাইৰেকশনত আমি ভাবিও পাৰো যে ডেমক্ৰেসিটো গণতন্ত্ৰটো ষ্ট্ৰং ৰাখিবৰ কাৰণে আমাৰ লবিটো নেসেসাৰী হয় Industry chambers such as FICCI, ASSOCHAM feel that business groups should be entitled to voice their concerns related to particular policy matter with the government if they feel their interests have been jeopardized. Etia, এই ধৰণৰ important business groups, FICCI, ASSOCHAM, ICI, এওঁলোকে কি ভাবে
CII এওঁলোকে ভাবে যে বিজনেছ গ্ৰোথ বিলাকৰ ওপৰত যদি ধৰি লওক ইণ্ডিয়াত পটককৈ GST কাৰ্যকৰী কৰাৰ এটা সিদ্ধান্ত লৈছে GST বহুত মানে বহুত ডাঙৰ এটা প্ৰভাৱ পেলায় আমাৰ ট্ৰেড ইণ্ডাষ্ট্ৰিটো সাৰ্ভিস ইণ্ডাষ্ট্ৰিটো ঠিক আছে এতিয়া এই সমূহ যিসমূহ গুড আছে তেখেতসকলে ক'ব বিচাৰিব যে অৰ্থনৈতিক ব্যৱস্থা বা যিসমূহ ব্যৱস্থাই ডাইৰেক্টলি এই বিজনেছ অৰ্গেনাইজেশ্যনছ বিলাকক প্ৰভাৱ পেলায় তাত তেওঁলোকক কনচাৰ্নছ বিলাক ৰেজ কৰিবলৈ এটা ভাল ৰুট বা এটা ৰাস্তা থাকাটো ভাল যাৰ দ্বাৰা তেখেতসকলে কথাবিলাক গভৰ্ণমেণ্টক জনাব পাৰে ঠিক আছে সো লবি সেই ক্ষেত্ৰত কিছু মানে আমাক সেই ৰাস্তাটো দিব পাৰে ঠিক আছে it is argued that making lobbying and advocacy legal would clean the way in approaching policymakers and lawmakers if they have any legitimate and genuine interest যদি কাৰোবাৰ genuine interest আছে আৰু interest সদায় ইন্টারেস্টটো যে বেয়াই হ'ব তাৰ কোনোটো মানে নাই ভাল ইন্টারেস্টটো থাকিব পাৰে যিটো ইন্টারেস্টৰ অনুসৰি যদি গভৰ্ণমেণ্টে কাম কৰে বা সহযোগিতা আগবঢ়ায় তেনেহলে বিজনেসও গ্ৰো হ'ব আৰু বিজনেস গ্ৰো হলে ইন টাৰ্ন গভৰ্ণমেণ্টে ট্যাক্স ৰেভিনিউৰ গভৰ্ণমেণ্টৰ বাঢ়িব নহয় জানো সো লবিটো যদি লিগেলাইজ কৰি দিয়া হয় কেনেকুৱা ধৰণে লবি কৰিব পৰা যায় তেতিয়াহলে এই ৰাস্তাবিলাক খুল খাব আৰু বিহাইণ্ড দ্য ডোৰ্স বন্ধ দুৱাৰৰ পিছফালে বন্ধ কোঠালিত কেনেকুৱা ধৰণে কামবিলাক হয় কোনে কাৰ ওপৰত ইনফ্লুয়েন্স ক্ৰিয়েট কৰিছে তাৰ ওপৰত যদি আমাৰ কন্ট্ৰোল নাথাকে আমি নাজানো তেতিয়াহলে এইটো এটা প্ৰবলেমেটিক কন্ডিশন হয় ডেমক্ৰেসিৰ কাৰণে ঠিক আছে বুজি পাইছেনে কোনকিটা ভিউজ পজিটিভ কোনকিটা আছে আমাৰ লবিৰ স্বাৰ্থত এতিয়া এই থাৰ্ড পইণ্টটো okay it is argued that making lobbying and advocacy legal যেনেকে আমাৰ USA এখন আইন আছে কেনেকুৱা ধৰণে লবি কৰা হ'ব ঠিক আছে কোনবিলাক তথ্য আগবঢ়াব লাগিব লবি কৰা লোকসকলে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটা বিশেষ ধৰণে আগবাঢ়িব লাগিব তাৰ কাৰণে আইন ৰেগুলেশন লজ ৰেগুলেশন সকলোখিনি আছে কিন্তু আমাৰ ইণ্ডিয়াত ভাৰতবৰ্ষত আছে জানো আমি অকনমান আগতে পঢ়িলো এখন প্ৰাইভেট মেম্বাৰ বিল 2013ত ইন্ট্ৰোডিউস হৈছিলে হেখন বিলখন আইন হল জানো আইন হোৱা হলে হি লিগেল হলহেতেন আৰু যদি লিগেল হলহেতেন তেতিয়া আমাৰ এই লবি কৰাৰ ৰাস্তাটো ক্লিন হলহেতেন ট্ৰান্সপাৰেন্ট হলহেতেন জবাবদিহি আমি কৰিব পাৰিলোহেতেন পলিসি মেকাৰ আমাৰ এক্সিকিউটিভ বা আমাৰ লেজিসলেটৰ ঠিক আছে এতিয়া যেহেতু আমাৰ আইনখন নাই আমাৰ কোনো ধৰণৰ নিয়ম নীতি নাই কেনেকুৱা ধৰণে এই লবিটো হৈছে আমাৰ তাৰ ওপৰত জনসাধাৰণৰ কোনো চকু আমি দিব নোৱাৰো হয়নে সো সেই কথাখাৰে কৈছে যে লিগেল কৰি দিলে আমাৰ কাৰণে লবিটো এটা ভাল মানে বেটাৰ মেনাৰত আমি ইয়াক ইউজ কৰিব পাৰো ঠিক আছে মেম yes লবিংটো আমি অসমীয়া তৈল মৰ্দন বুলি ভাবিব পাৰো নেকি তৈল মৰ্দনটো বৰ নেগেটিভ এটা হেৰিত গুচি যায় আমি এন্টায়াৰলি লবিংটো নেগেটিভ মানে এটা পাৰ্সপেক্টিভত চাব নোৱাৰো যে কাৰণ কি এই মাত্ৰ আমি পজিটিভ কেইটামান এসপেক্টস নললো জানো আমি ডেমক্ৰেসিত বহুত কান্ট্ৰিত এতিয়া অলপ আগতে আমি ডিসকাস কৰিলো USA অষ্ট্ৰেলিয়া জাৰ্মানী নিউজিলেণ্ড কানাডা এইবিলাক দেশত লবিটো এটা ভাল ব্যৱস্থা বুলি গ্ৰহণ কৰা হয় যিটোৰ আধাৰত মানুহে কাৰণ কি বিভিন্ন প্ৰেছাৰ গ্ৰুপছ বিলাকে চাপটো সৃষ্টি কৰে চাপ পেলাবলৈ চেষ্টা কৰিয়ে থাকে যাৰ আধাৰত আমাৰ পলিচিজ বিলাক আহে ডেমক্ৰেসিটো কেনেকৈ ফাংচন কৰে ইনপুট আহে পাব্লিক অপিনিয়ন হওক বা চাপ সৃষ্টি কৰিয়ে হওক এই ইনপুটৰ অনুসৰি গভৰ্ণমেণ্টে কাম কৰে মানে গভৰ্ণমেণ্টৰ কাম বিলাক কেনেকৈ হয় পলিচিজ বিলাক হয় স্কিমছ বিলাক হয় যাক আমি আউটপুট বুলি ক'ব পাৰো হয়নে এই আউটপুট বিলাকৰ ওপৰত আকৌ ফিডবেক হয় হয়নে ফিডবেকৰ অনুযায়ী আকৌ গভৰ্ণমেণ্টে ইনপুট লাভ কৰে আকৌ আউটপুট হয় সো এটা ধুনীয়া চক্ৰ ভাৰ্চুয়াস সাইকেল এটা গঢ়ি তুলিব পাৰো আমি লবিংৰ থ্ৰুদি টু আ গ্ৰেট এক্সটেন্ট ই বেয়া নহয় যদি ইয়াক বেয়াকে ইউজ কৰা নহয় যদি ক্লোজ ডোৰ ইনট্ৰান্সপাৰেন্ট মেনাৰত হলেহে হি আচলতে বেয়া ঠিক আছে আৰু যদি তৈল মৰ্দনতকে আৰু যদি বেটাৰ ৱৰ্ড পায় অসমীয়াত সেইটো আপোনালোকে চাব ঠিক আছে
ময়ো চেষ্টা কৰিম উলিয়াবৰ কাৰণে এতিয়া views against lobbying কৰাটো কিয় বেয়া বুলি বহুতে কয় critics argue that corporates or people with mighty socio-economic power by themselves or through the industry bodies corrupt the laws to serve a self-serving agenda by bending or deflecting them away from the general fairness to majority of the population. Etia, ami যেতিয়া প্ৰেছাৰ গ্ৰুপছৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছিলো যিবিলাকৰ অৰ্থ বেছি ৰিসোৰ্সেস বেছি তেওঁলোক বেছি অৰ্গানাইজড হয় আৰু সেই ক্ষেত্ৰত আইন প্ৰণালী আনাৰ পিছতো এই সকল লোকেহে নিজৰ লবি কৰাত সফল হ'ব যিবিলাক গ্ৰুপছ অলৰেডি উইক হয় যেনেকে পেজেন্ট গ্ৰুপছ বিলাক ধৰিলক ছাত্ৰ সংগঠন বা বেলেগ অৰ্গানাইজেশ্যন যিবিলাক ইমান বেছি অৰ্থ তেওঁলোকৰ নাই তেখেতসকলে লবি কৰাটো ইমান সাফল্য লাভ নকৰিব বুজি পাইছেনে next it would be against the right to equality guaranteed to citizens of the country as businessmen with extensive money power can indulge in lobbying and get things done etia amar right to equality jitu kotha hua hoise amar সংবিধানত amar fundamental right hisabe dia hoise etia jodi kisuman manuhe tar privilege besi koi paয় for example amar governmentor interest kiyo thakibo ei businessmenor কারণ কি তেখেতসকলে গভর্নমেন্টক অৰ্থৰ দিয়াৰো ব্যৱস্থা কৰিব পাৰে সেই ক্ষেত্ৰত যি সমূহ অৰ্গানাইজেশ্যন যি সমূহ লোকৰ সেই সমৰ্থন নাই তেনেহলে তো তেখেতসকলে ৰাইট টু ইকুৱেলিটি পালে জানো এই অধিকাৰ সাব্যস্ত কৰিব পাৰিছে জানো সেই সিস্টেমটো আমি গঢ়ি দিছো জানো যে তেখেতসকলে সকলোৱে সম অধিকাৰ পাব এই লবিংৰ ব্যৱস্থাটো দি কেতিয়াবা তেনেকুৱা নহবও পাৰে ৰাইট সো এই লবিংৰ আমি যদি চাও তার both positive আর negative দুইটা আমি দেখিবলৈ পাও ঠিক আছে কিন্তু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত এই লবিংৰ সিস্টেমটো কেতিয়াবা ভালকৈ ইয়াক ব্যৱহাৰ নকৰিব পাৰে স্পেশালি যেহেতু বৈষম্য আমাৰ দেশত বহুত বেছি আছে ঠিক আছে বুজি পাই আছেনে আপোনালোকে সকলো আছেনে লগত মোৰ হয় মেম ওকে যদি কিবা ডাউট থাকে সিম্পলেস্ট আৰু সিলিয়েষ্ট ডাউট থাকিলেও আপোনালোকে ভয়েস ৰেজ কৰিব ঠিক আছে Are pressure groups becoming more powerful? Pressure groups say বৰ্তমান সময়ত বেছি powerful হৈছে বুলি আমি ক'ব পাৰো নেকি? Not all debates about pressure group power focus on power of individual groups. Others address the overall power of groups and whether or not they have generally become powerful. Commentators increasingly argue, for instance, that pressure groups have become more influential in recent years, perhaps even more influential than political parties. Etia overall power to jodi ami pressure group or sao, tenehole eto ami ji dharonare sao, hetur por dependent koribo ei pressure group bilak ami powerful hoise ne nai ami ki montobyo diu ঠিক আছে কিন্তু বহুতে এটো কথাও কব বিচাৰে যে রিসেন্ট ইয়ার্সত আমাৰ প্ৰেসাৰ গ্ৰুপছ বিলাকৰ ৰাইজ হৈছে উত্থান হৈছে এই প্ৰেসাৰ গ্ৰুপছ বিলাকৰ লগত বেছি মানুহ এসোসিয়েটেড হৈছে বেছি মানুহ এসোসিয়েটেড হোৱা মানে ই পাৱাৰফুল হোৱা ৰাইট সো এটা ৰিজন হয় এই প্ৰেসাৰ গ্ৰুপছ বিলাক পাৱাৰফুল হোৱাৰ কাৰণটো হৈছে আমাৰ পলিটিক্যাল পাৰ্টিজৰ ওপৰত যে বিশ্বাস লোকৰ এই বিশ্বাসটো দিনক দিনে কমি আহিছে ঠিক আছে কাৰণ কি পলিটিক্যাল পাৰ্টিজ বিলাকক একেই ধৰণে মেজৰিটি প্লিজিং বডিজ হিচাপে বেছি ভাগে লয় ঠিক আছে এটো অকনমান এই স্লাইডটো ইফাল হৈছে হা এইখিনি বস্তু ইয়াত আহিব নালাগিছিলে এইখিনি মাজত আহি গৈছে কজ এই এডভোকেসি আৰু লবিংৰ ডিফাৰেন্সটো মেবি ইয়াৰ আগত বেলেগ কিবা এটা আছিল The rise of pressure group power. Those who argue that pressure groups have become more powerful usually draw attention to three developments. Ji homo luke pressure groups bilak besi powerful hoise bili kobo bisarise tekhet hokole tinta main karon yat dorkhabo bisare. Ek number to hoise cause groups bilakor growth ami dekhibole paiso. Particular cause bilak jeneke environment cause child rights or cause এই cause groups bilak ami dinok dine besi hoy oha dekhibole paiso aru manu bilakeo jiman yar logot associated hoy he associationu dinok dine
তাৰ নাম্বাৰজৰো মানুহৰ ইনক্ৰিজ হোৱা দেখিবলৈ পাইছো ঠিক আছে সো এই যিকেইটা আমি কথা কৈছিলো যে এই প্ৰেছাৰ গ্ৰুপৰ ৰাইজটো কিয় হৈছে এক নম্বৰতে হৈছে ৰাইজ অফ মানে advocate cause groups because কিয় হৈছে তাৰ reasons বিলাক হৈছে যে মানুহৰ increase আমাৰ shorter working week হৈছে Saturday Sunday to বন্ধ পাইছে early retirement হৈছে 60 মানুহে এজন retire হৈ যায় কিন্তু 60 আজিৰ দিনত ইমান ভাল health care facilities আছে 60 মানুহ এজন বহু মানে দূৰলৈকে তেখেতে স্বাস্থ্যৱান হৈ থাকে সেই সময়ত নিজৰ productive years খিনিত কি কৰিব একো কৰিব নাথাকিলে তেখেতে দল বিভিন্ন সংগঠন বিভিন্ন গোটৰ তেখেতে পাৰ্টিসিপেট কৰিব বিচাৰে কাৰণ কি man is a social person মানুহে সোসাইটিত থাকি ভাল পায় সো এই ধৰণৰ কজ গ্ৰুপস বিলাক প্ৰেছাৰ গ্ৰুপস বিলাক ইনক্ৰিজ হোৱা আমি দেখিবলৈ পাইছো আৰু যেহেতু হায়াৰ এডুকেশন ষ্টেণ্ডাৰ্ডছ বিলাক বাঢ়িছে মানুহে এই ইস্যু বেসড যিবিলাক গ্ৰুপস হয় এই গ্ৰুপস বিলাক নিজৰ ইস্যুজ বিলাক নিজৰ আইডিয়ালছ বিলাক যত ম্যাচ কৰে তাৰ সেই গ্ৰুপস বিলাকত পাৰ্টিসিপেট কৰিবলৈ ভাল পায় gender roles এই gender roles or বাহিৰত গৈ পেলাই আগতে কি আছিলে আমাৰ বহুত মানে strict rules আছিলে women কি কৰিব womenৰ role টো কেনেকুৱা হ'ব লাগে বা menৰ role টো কেনেকুৱা ধৰণৰ হ'ব লাগে কিন্তু সেইবিলাক আজিৰ দিনত আমাৰ সেই barriers বিলাক close down হোৱা আমি দেখিবলৈ পাইছো সো মানুহে যেতিয়া হেতুৱে কি কৰিছে womenকো নিজৰ ফ্ৰী টাইম দিবলৈ চেষ্টা কৰিছে যাৰ দ্বাৰা মানুহ প্ৰেছাৰ গ্ৰুপ এক্টিভিটিত ইনভলভ হ'বলৈ ইচ্ছুক হৈছে আৰু লগতে পলিটিক্যাল পাৰ্টিজ বিলাকৰ মেম্বাৰশিপ বিলাক ডিক্লাইন হৈছে মানুহবিলাকে পলিটিক্যাল পাৰ্টিৰ মেম্বাৰ হ'বলৈ খুব বেছি আগ্ৰহ নকৰে আজিৰ দিনত কাৰণ কি পলিটিক্যাল পাৰ্টিজৰ এজেন্ডাস বিলাক খুব বেছি কি হয় মানে টাৰ্গেটেড হয় হেনুকা টাৰ্গেটেড ম্যানাৰত নিজকে হাঙুৰ খুৱাই লবলৈ মানুহে নিবিচাৰে ঠিক আছে that is one of the main reason কিয় pressure group politics to বা pressure group democracy to বেছিকৈ প্ৰভাৱ পেলোৱা আমি দেখিবলৈ পাইছো next হৈছে widening the access points through devolution তাৰমানে variety of pressure groups have benefited from the fact that new pressure points have emerged in politics আমি pluralismৰ কথা পাতিছিলো last classত pluralism মানে হৈছে democracy আমাৰ অকল এটা পাৰ্টিকুলাৰ পাৰ্টি বা এটা পাৰ্টিকুলাৰ গুটে সৰকাৰ গঠন কৰা বা গুট বনোৱাত আমি বিশ্বাস নাৰাখো আমাৰ ইন্ডিয়াত আমাৰ দল সংগঠনো পলিটিক্যাল পাৰ্টিজও অন্যান্য থাকিব পাৰে আমাৰ প্ৰেছাৰ গ্ৰুপসও অন্যান্য থাকিব পাৰে এই অন্যান্য প্ৰেছাৰ গ্ৰুপসে নিজৰ পাৱাৰছ বিলাক সাব্যস্ত কৰে ঠিক আছে এই পাৱাৰছ বিলাক সাব্যস্ত হৈছে কাৰণ কি 73rd amendment actৰ পিছত আমাৰ যিটো পাৱাৰ আছে এই পাৱাৰটো ডিভলিউশন হৈছে সেন্টাৰৰ পৰা আমাৰ গ্ৰাসৰুট লেভেলৰ লৈকে পাৱাৰটো কি হৈ গৈছে ডিভলিউশন হৈছে স্প্ৰেড হৈছে বা ডিভাইড হৈছে ঠিক আছে সো এই কাৰণেও আমাৰ মানুহবিলাকে এই প্লুৰালিষ্টিক গ্ৰুপস বিলাকৰ দল সংগঠন আত্মসহায়ক গ্ৰুপ এই বিভিন্ন ধৰণৰ গ্ৰুপস বিলাকৰ লগত হাঙুৰ খাই পৰিছে ঠিক আছে নেক্সট বস্তুটো হৈছে যে হিউম্যান ৰাইটছৰ বিষয়ে মানুহে বেছি জনা হৈছে এই হিউম্যান ৰাইটছৰ লগত ৰিলেটেড থাকে নিজৰ ৰিলিজিয়াছ ৰাইটছ এথনিক মাইনৰিটি ৰাইটছ সিভিল লিবাৰ্টিজ মানুহে মানে একাখাৰে কবলে হলে মানুহে নিজৰ ৰাইটছ বিলাক নিজৰ অধিকাৰ বিলাক বুজি পোৱা হৈছে আৰু সেই বুজি পোৱাৰ কাৰণে যদি তেওঁলোকৰ লাগিছে যে চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ ৰাইটছ বিলাক উলংঘা কৰা হৈছে বা তেখেতসকলে পোৱা নাই তেতিয়া হলে তেখেতসকলে একেই ধৰণৰ যি আইডিয়ালছ বা চিন্তা চৰ্চা কৰা লোকসকল একত্ৰিত হৈ পেলাই নিজৰ ভাৱ প্ৰকাশ কৰিবলৈ বা নিজৰ ডিমান্ডছ খিনি ৰাখিবলৈও এই ধৰণৰ গ্ৰুপছ বিলাক বেছিকৈ বঢ়া দেখিবলৈ পাইছো ঠিক আছে অন্য এটা ৰিজন হৈছে যে গ্লোবালাইজেশ্যন হৈছে আমাৰ গোটেই পৃথিৱীখন আজিৰ দিনত একেবাৰে সৰু হৈ পৰিছে গ্লোবাল ভিলেজ হৈ পৰিছে আজিৰ দিনত কমিউনিকেশ্যন ইমান স্পীড হৈ পৰিছে আপুনি এই এটা ঠাইৰ পৰা আনটো ঠাইলৈ যাবলৈ বেছি সময় নালাগে আজিৰ দিনত আইডিয়াছ বিলাক স্প্ৰেড হ'বলৈ বহুত সময় নালাগে ইন্টাৰনেটৰ যুগ হয়
মিনিটত সেকেন্ডছত যদি বেলেগ এখন দেশতো কিবা এটা চিন্তা চলিছে ফৰ এক্সাম্পল যদি ইন্টাৰনেট নাথাকিলেহেঁতেন ইন্টাৰনেট যদি আজিৰ যুগত নাথাকিলেহেঁতেন যেনেকে LGBTQ যিবিলাক আছে লেছবিয়ান গে বাইসেক্সুৱেল ট্ৰান্সজেন্ডাৰ কুৱেৰছ তেখেতসকলৰ যিবিলাক ডিমাণ্ডছ বেলেগ বেলেগ দেশত কৰি আছে আজি এই আইডিয়াছ বিলাক স্প্ৰেড হোৱাৰ কাৰণেহে ইয়াতো যিসকল এই সম্প্ৰদায়ৰ মানে এই পাৰ্টিকুলাৰ কমিউনিটিৰ যিসকল মানুহ আছে আমাৰ ভাৰতবৰ্ষত হওক আমাৰ অসমত হওক তেখেতসকলে ওলাই আহিছে নিজৰ ৰাইটছ বিলাক নিজৰ অধিকাৰ বিলাক সাব্যস্ত কৰিবলৈ নিজৰ ৰাইটছৰ কথা জানিছে গ্লোবেলাইজেশ্যনৰ কাৰণে আইডিয়াছ বিলাক স্প্ৰেড হৈছে তাৰ কাৰণেও প্ৰেছাৰ গ্ৰুপছৰ যিটো পলিটিক্স হয় প্ৰেছাৰ গ্ৰুপছ বিলাকৰ নাম্বাৰছ হয় বা প্ৰেছাৰ গ্ৰুপছত যিমান মানুহ আহিছে সেই গোটেইবিলাক ইনক্ৰিজ হোৱা আমি দেখিবলৈ পাইছো বুজি পাইছেনে ডু ইউ ৱান্ট মি টু ৰিপিট এনিথিং যিখিনি আমি এতিয়ালৈকে ডিছকাছ কৰিছো নে গোটেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ বুজি পাইছে মেম পাইছো Okay, thank you for confirming. Okay, so pressure group or jitu dharona ami democracy okol political parties se kam kore enuka ta dharona amar thake political parties or onukhoriye sarkar gothon hoy aru mane eta homojoa bhabe eta public opinion thake boli ami janu kintu pressure groups bilak ei dol hongothon bilak horu horu jibilak amar rajonaitik মানে যেটো ৰাস্তা হয় তাৰ পৰা ফালৰি কাটি আহি ইন্ডিভিজুৱেল নিৰ্দিষ্ট যেবিলাক তেখেতসকলৰ উদ্দেশ্য থাকে সেইবিলাক সাব্যস্ত কৰিবৰ কাৰণে যেনেকুৱা ধৰণে প্ৰেছাৰ গ্ৰুপছ বিলাক ক্ৰিয়েট কৰা হয় আৰু সাব ক্ৰিয়েট কৰা হয় হেতু আমাৰ ডেমক্ৰেসিত এটা গুৰুতৰ প্ৰভাৱ পেলায় ঠিক আছে বুজি পাইছেনে সো আপোনালোকৰ আজিৰ কোৱেশ্চনটো আপোনালোকে লিখি লব ট্ৰাই কৰিব আপোনালোকে লিখিবলে Do you think pressure groups have become stronger in India? And what is your opinion regarding the status of lobbying in India? ঠিক আছে? And 15 marks or karane likhibo 250 words. Okay? ঠিক আছে? So I am expecting যে আপোনালোকে এই particular question to attempt করিব আৰু আপোনালোকৰ answers মোক পঠিয়াব. Okay? So next class আমি discuss কৰিম about NGOs. আমাৰ দেশত NGO নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশনছ বিলাক কেনেকুৱা ধৰণে কাম কৰে ঠিক আছে আৰু ইয়াৰ ভূমিকা কি আছে আপোনালোকে আজিৰ পঢ়োৱা নোটছ খিনিৰ পৰা ন্যানো নোটছ বনাব আৰু আজি দিয়া যেটো প্ৰশ্ন সেই প্ৰশ্নটো উত্তৰ লিখিবলৈ চেষ্টা কৰিব ঠিক আছে পাৰিবনে সকলোৱে চেষ্টা কৰিম মেম yes very good yes ma'am okay ঠিক আছে then we are calling it a day and wrapping up today's session. We will meet again in tomorrow's ethics class. Till then, take care. Thank you so much.